টাৰ্কিক আইমি বৰুৱাৰ কোনো সম্পৰ্ক নাই মোৰ এই ক্ষেত্ৰত কোনো জ্ঞান নাই চুমি বৰাৰ লগত যিখন ফটো ভাইৰেল হৈ আছে সেইখন 4 বছৰ আগৰ পুৰণি ফটো ট্ৰেডিং চুমি বৰা আৰু টাৰ্কিক বৰাৰ সন্দৰ্ভত আইমি বৰাৰ মন্তব্য টাৰ্কিক এসময়ৰ আইমি বৰাৰ ফটোগ্ৰাফাৰ আছিল টাৰ্কিক বৰাৰ প্ৰসংগত আইমি বৰাৰ মন্তব্য কৰি ক'লে টাৰ্কিক বৰাৰ সৈতে মোৰ সম্পৰ্ক নাই লগতে ক'লে চুমি বৰাৰ সৈতে ভাইৰেল হোৱা ফটোখন আজিৰ পৰা 4 বছৰ পুৰণি ফটো মহানগৰীত আছে মানিকচন নন্দকিশোৰ আন্তঃৰাষ্ট্ৰীয় বিপণী মুকলি কৰিলে অভিনেত্ৰী আইমি বৰাই মুকলি কৰিলে বিশেষ বিপণীখন মই তেওঁক দৰমহাটি ৰখা নাছিলোঁ এইটো ফ্ৰীলান্সাৰ হয় টাৰ্কি আছিলে ফ্ৰীলান্সাৰ আছিল গতিকে তেখেতে মোৰ লগত যেনেকৈ কাম কৰিছিলে একেটা সময়ত বহুতৰ লগত কাম কৰিছিলে গতিকে মোৰ যদি কিবা সহযোগ লাগে মই সদায় আছোঁ যিটো বিষয়ত মোৰ জ্ঞান নাই সেইটো বিষয়ত মই যদি বেছি কথা কওঁ উস্তাদি মৰা হ'ব যিটো মই আজিলৈকে কৰি পোৱা নাই থেংক ইউ আৰু মই খালি এটাই ক'ব খোজোঁ আজি যিহেতু আমি MNG-লৈ আহিছোঁ MNG-ৰ এই বিশেষ দিনটোত পূজাৰ আগে আগে আমি সকলোৱে MNG-ৰ আজি বিশেষ দিনটো উপভোগ কৰোঁ আৰু ইয়াক উদযাপন কৰোঁ থেংক ইউ পৰিয়ালৰ নিচিনা এইমাত্ৰ মই তেওঁক সুধিছোঁ মোৰ কিমান বছৰ হ'ল ময়ে পাহৰি গৈছোঁ 10 বছৰ MNG-ৰ লগত জড়িত আৰু ইমান বছৰ তেওঁলোকৰ লগত থাকি এতিয়া খুব ভাল লাগিছে যে পৰিয়ালটো আমাৰ আৰু অকণমান ডাঙৰ হৈ আছে আজি এতিয়া নতুনকৈ জু ৰোডত যিটো মুকলি কৰা হৈছে যিখন বিপণী মোৰ আগৰ পৰাই প্ৰথম তেওঁলোকে মোৰ আইমি অসমীয়া নামেৰে তেতিয়া অসমীয়া লকেট বনোৱা হোৱা নাছিলে সকলোৱে বনাই কিন্তু ইংৰাজীত নিজৰ নামটো লিখি লয় তেওঁলোকে প্ৰথম আছিলে যোনে মোৰ আইমি নামটো আজি 10 বছৰ আগতে অসমীয়াত মই তেওঁলোকক কৈছিলোঁ যে মোক অসমীয়াত লাগে তেওঁ মোক সুধিছিলে কেনেকৈ বনাম মই এটা স্কেচ কৰি আঁকি পেলাই দিছিলোঁ যে এইটো মোৰ নাম এইটোৱে লাগে আৰু সেইটো বনোৱাৰ পিছত মোৰ খুব ভাল লাগে যেতিয়া বহুত মানুহে নিজৰ নামটো অসমীয়াত লিখিছিলে কাৰণ মোৰ মাতৃভাষাটো মোৰ সদায় কৈ ভাল লাগে আৰু সেই MNG-ৰ লগত যাত্ৰা আজি 10 বছৰ সম্পূৰ্ণ হ'ল লগতে তেওঁলোকৰ ইয়াৰ লগতে গুৱাহাটীত দুখন বিপণী হ'ল যোৰহাটত আছে তেজপুৰত আছে আৰু জু ৰোডৰ এখন যিখন বিপণী ইয়াত এটা খুব ভাল অফাৰ আজি তেওঁলোকে মোকো জনালে আৰু মোৰ শুনি ইমান ভাল লাগিছে যে যিহেতু পূজা আহি আছে এই সময়ত আৰু এতিয়া বিয়াৰ আৰম্ভ হৈছে চিজন সকলোৱে গহনা ক্ৰয় কৰাৰ কথা ভাবি থাকে আৰু তেওঁলোকে আহিব লগা 3টা দিন মানে আজি 11, 12 আৰু 13 এই 3 দিন ডায়মণ্ড আৰু এণ্টিকৰ যিখিনি জুৱেলাৰী আছে তাতে 100% মেকিং চাৰ্জ ফ্ৰী এইটো বহুত ডাঙৰ কথা মানে 100% মানে তেওঁলোকে মেকিং চাৰ্জ নলয়ে গতিকে যিসকলে ভাবি আছে যে গহনা ক্ৰয় কৰিম এই 3টা দিন সাংঘাতিক ভাল এইখন তেওঁলোকৰ জু ৰোডৰ বিপণীলৈ আহক আৰু সকলোৱে কিনক গুৱাহাটীৰ পৰা অনামিকা ৰিপৰ্ট এণ্টেল ফৰাছা